জয় মা লক্ষ্মী ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো কন্যা ৰাশি জাতক জাতিকাসকলৰ মে মাহটো কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই মাহত কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব কেনে ধৰণে আগবাঢ়িব সকলোখিনি তথ্য জানিব পাৰিব আপোনালোকে যদি আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মে মাহৰ ৰাশিফল অনুসৰি এই মাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে কন্যা ৰাশিৰ লোকসকলে মে মাহত যিকোনো কাম আৰম্ভ কৰাৰ আগতে বা আগুৱাই যোৱাৰ ক্ষেত্ৰতো বিশেষকৈ আপোনালোকে চিন্তাশীলভাৱে আগবাঢ়িব লাগিব প্ৰতিটো খুজত কিছু আপোনালোকৰ সৰু সৰু সমস্যাবোৰে আপোনালোকক আগুৰি ধৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু কৈছে যে এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকল অৰ্থাৎ মে মাহত আবেগিকভাৱে বা খৰখেদাকৈ আপোনালোকে কোনো সিদ্ধান্ত বা খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত আপোনালোকৰ বাবে ডাঙৰ এটাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত আনহাতে কৈছে যে বুদ্ধিমান সিদ্ধান্ত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বৃদ্ধি কৰাত যথেষ্ট সহায় বুলি আপোনালোকৰ প্ৰমাণিত হ'ব বুলি কৈছে অৰ্থাৎ বুদ্ধিমান ৰূপে আগবাঢ়িব লাগিব আৰু সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ চেষ্টা কৰক বুলি কৈছে বুদ্ধিমান ৰূপে সিদ্ধান্তবোৰ ল'লে কেৰিয়াৰ হওক আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতে হওক আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু সেইখিনি আপোনালোকক যথেষ্ট সহায় কৰিব কন্যা ৰাশিৰ লোকসকলৰ মে মাহৰ আৰম্ভণিৰ সময়ছোৱাত কিন্তু ঘৰুৱা কিছুমান ডাঙৰ সমস্যাৰ সমাধানত আপুনি ব্যস্ত হৈ থাকিব পাৰে কিছু ডাঙৰ বিগ প্ৰব্লেম থকা বা যদি আপোনালোকৰ কিছু সমস্যা আছে সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আপুনি অলপ ব্যস্ত হৈ থাকিব বুলি কৈছে বিজি হৈ থাকিব এই সন্দৰ্ভত আপুনি হয়তো দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে এই মাহটোত মাহৰ আৰম্ভণিতে আপোনালোকৰ মনটো ধৰ্মীয় বা আপোনালোকৰ মনটো ধৰ্ম বা আধ্যাত্মিকতাৰ ওপৰত অধিক কেন্দ্ৰীভূত হ'ব ভগৱানৰ প্ৰতি বিশ্বাস আস্থা আপোনালোকৰ থাকিব পূজা পাঠ কৰাৰ বাবে মন যাব মন্দিৰ আদি দৰ্শন কৰাৰ বাবে আপোনালোকৰ মনটো যাব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে কৈছে যে মুঠৰ ওপৰত আপোনালোকৰ মনটো ভগৱানৰ প্ৰতি আস্থা বিশ্বাস ৰাখিব আধ্যাত্মিকতাৰ ওপৰত আপোনালোকৰ বিশ্বাস থাকিব আৰু সেই ক্ষেত্ৰত আপোনালোকৰ মনটো কেন্দ্ৰীভূত হৈ থাকিব এই সময়ছোৱাত আপুনি হঠাৎ কোনোবা তীৰ্থস্থানলৈ বা তীৰ্থযাত্ৰা কৰিবলৈ যাব পাৰে কিছু লোকে বা প্লেনিং যদি কৰিছিল সেইখিনি ক্ষেত্ৰতো সফল হ'ব আপুনি ধৰ্মীয় কাম কাজত অংশগ্ৰহণৰ সুযোগ পাব ব্যৱসায়ৰ লগত জড়িত লোকসকলে এই সময়ছোৱাত বা এই মাহত লাভ কৰিব পাৰিব বুলি কৈছে লাভ হ'ব যদিও লাহে হ'ব কিন্তু আপুনি খৰখেদাকৈ সিদ্ধান্ত নল'ব আৰু অধিক লাভৰ বাবে কিছুমান ভুল পথ আপোনালোকে বাছি নল'ব গতিকে চিন্তাশীলভাৱে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব লাগিব মাৰ্কেটত বা বজাৰত নিজৰ সুনাম অটুট ৰাখিবলৈ হঠাতে মাহৰ মাজভাগত আপোনালোকৰ কৌশল সলনি কৰিবলগীয়া হ'ব পাৰে যাৰ ফলত ভৱিষ্যতে লাভৱান হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত সিদ্ধান্তবোৰ ল'ব লাগিব আগবাঢ়ি যাবৰ বাবে এই সময়ত বিশেষকৈ বহিৰাজ্যত কাম কৰাৰ সকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিবা এটা ভাল অপৰচুনিটি বা সুযোগ সুবিধা পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত তেওঁলোকে আকাংক্ষিত লাভ পাব এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মাহৰ শেষৰ ফালে আপুনি পৰিয়ালৰ সদস্যৰ সৈতে মান সম্পন্ন সময় কটাবলৈ সুযোগ পাব পৰিয়ালৰ বয়োজ্যেষ্ঠ বা কনিষ্ঠ সকলৰ সহায় সহযোগিতা আপোনালোকে লাভ কৰিব এই সময়ছোৱাত পৰিয়ালৰ কিছু ডাঙৰ দায়িত্ব পালন কৰাৰ পিছত আপোনাৰ মনটো ভাল লাগিব কিবা এটা যদি দায়িত্ব পায় ডাঙৰ সেই দায়িত্বখিনি আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব যেতিয়া সেইখিনি ক্ষেত্ৰত আপুনি সফল হ'ব আপোনালোকৰ মনটো ভাল লাগিব বুলি কৈছে মনটো সুখী হৈ পৰিব আপোনালোকৰ সুখ আৰু সম্পদ বাঢ়িব এই সময়খিনিত কৈছে এই মাহত মাটি অট্টালিকা আৰু যান বাহনৰ পৰা সুখ পোৱাৰ সম্ভৱ আছে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰৰ লগত জড়িত সৰু সমস্যাবোৰক আওকাণ কৰিলে এই মাহত আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব গতিকে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব সকলো দিশ মেইনটেইন কৰিব লাগিব কন্যা ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে কৈছে যিহেতু মাহটো অলপ অসুবিধাজনক হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে এই মাহত আপুনি কোনো ধৰণৰ শাৰীৰিক বিষ বা আপোনালোকে কিছু বডি পেইন আপোনালোকৰ বিষত ভুগিব লগা হ'ব পাৰে যাৰ বাবে আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে কিন্তু কিছু চিন্তা হৈ থাকিব বুলি কৈছে শাৰীৰিক আৰু মানসিকভাৱে কিছু দুৰ্বল অনুভৱ কৰিব পাৰে লগতে আঘাত বা কোনো ধৰণৰ ভাইৰাছৰ সংক্ৰমণ আদিৰ সম্ভাৱনা আছে অৰ্থাৎ জ্বৰ হ'ব পাৰে কাহ চৰ্দি হ'ব পাৰে মে মাহত মানসিক চাপ বেছি হ'ব পাৰে
কিছুমান কামৰ টেনচন হওক ঘৰুৱা সমস্যা বাবে হওক আপোনালোকৰ কিছু টেনচন আপোনালোকৰ বা মানসিক টেনচন বা মানসিক চাপ আপোনালোকৰ বৃদ্ধি পাব পাৰে আৰু জীৱনসংগীৰ লগত কিছু বিসংগতি কিছু ভুল বুজাবুজি কিছু কাৰ্যপেচালৰ দৰে এটা পৰিৱেশ হ'ব পাৰে কিন্তু ধ্যান ৰাখিব লাগিব অৱশ্যে মাহৰ মাজভাগৰ পৰা বৈবাহিক সমস্যাবোৰ সমাধান হ'বলৈ আৰম্ভ কৰিব কিন্তু শিক্ষাৰ ক্ষেত্ৰত কিছু চিন্তা আপোনালোকৰ থাকিব পাৰে অৱশ্যে মাহটোৰ শেষৰ ফালে আপোনালোকৰ সেই ধৰণৰ সমস্যাখিনিৰ পৰা আপুনি ওলাই আহিব পাৰিব সমস্যাখিনি সমাধান কৰিব পাৰিব ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়িক ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে আৰু চাই চিতি আপোনালোকৰ পৰিৱেশ আৰু পৰিস্থিতি চাইহে আপোনালোকে সিদ্ধান্তবোৰ লওক বুলি কৈছে তেতিয়াহে সফল হ'ব গতিকে তৎক্ষণাত প্ৰথমতে আপোনালোকক কৈছিলোঁ যিহেতু খৰখেদাকৈ আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত বা কোনো ডিচিজন আপোনালোকে তৎক্ষণাত ল'ব নালাগে গতিকে ধ্যান ৰাখিব লাগিব সেই কোনো সিদ্ধান্ত লোৱাৰ সময়ত চিন্তাশীলভাৱে ল'ব লাগিব আৰু কিছুমান ক্ষেত্ৰত সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত বিৰত থাকক বুলি কৈছে যি ধৰণৰ ক্ষেত্ৰত বা যি ধৰণৰ সিদ্ধান্ত আপোনালোকৰ ক্ষতি কৰিব পাৰে বা ডাঙৰ এটা ইস্যু কৰিব পাৰে ইস্যু ক্ৰিয়েট কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো অতি কষ্টকৰ হ'ব যদি আপোনালোকে তাৰ পৰা ভাল এটা ফলাফল লাভ কৰিব লাহে লাহে আপোনালোকৰ লাভ হ'ব কাম কৰা লোকসকলেও নিজৰ কৰ্মৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে অতি চিন্তাশীলভাৱে আগবাঢ়িব লাগে যিকোনো দায়িত্ব যিকোনো কাম আপোনালোকে পালে সেই কামখিনি কেনেকৈ শান্তিপূৰ্ণভাৱে বা শৃংখলাবদ্ধভাৱে আপোনালোকে কেনেকৈ পৰিপাটিকৈ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক তেতিয়াহে আপুনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব বা আপোনালোকৰ কামৰ আপোনালোকে নাম শুনিবলৈ পাব আপোনালোকৰ ইমেজ বাঢ়িব আৰু আপোনালোকৰ সিনিয়ৰ জুনিয়ৰ সকলোৰে পৰা মৰম চেনেহ আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বা সিনিয়ৰসকলে আপোনালোকৰ পদোন্নতি দৰমহা আদি বৃদ্ধি কৰিব পাৰে সেই ফালৰ পৰা কৈছোঁ যে কৰ্মৰ ক্ষেত্ৰত নিষ্ঠাৰে আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব কিন্তু সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত আপুনি হয়তো কোনো ধৰণৰ ষড়যন্ত্ৰৰ বলি হ'ব পাৰে এই সময়খিনিত বা এই মাহত গতিকে কৰ্মৰ ক্ষেত্ৰত কিছু সাৱধান হৈ আগবাঢ়িব লাগিব আপোনাৰ ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব প্ৰথমতে কৈছিলোঁ আপোনালোকক আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ ধৰ্মৰ প্ৰতি আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ মনোযোগ বৃদ্ধি পাব কিছুমান ধৰ্মীয় কামত যদি আপোনালোকে এই মাহত কিছু দান বৰঙণি কৰে তাৰ পৰা আপোনালোকে লাভজনক হ'ব বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই মাহত কিছু চিন্তাশীলভাৱে আগবাঢ়িব লাগিব যিকোনো সিদ্ধান্ত লওঁতে অতি চিন্তাশীলভাৱে ল'ব লাগিব কাৰ্যপেচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক নিজৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু ইজনে সিজনৰ অনুভৱক মনোভাৱবোৰ মনৰ যি কথা বতৰা সেইখিনি বুজিবলৈ চেষ্টা কৰিব লাগিব আনৰ প্ৰেমৰ লগত বেছিকৈ যদি তুলনা কৰে সমস্যা হ'ব পাৰে হোৱাৰ সম্ভাৱনা বা চান্স আছে গতিকে ধ্যান ৰাখিব লাগিব গতিকে বেছিকৈ তুলনা নকৰিব বেলেগৰ প্ৰেম জীৱন বেলেগ বেলেগৰ লাইফ ষ্টাইল বেলেগ গতিকে সিচুৱেশ্যন চাই লৈ আপোনালোকে আগবাঢ়িব লাগিব সকলো দিশ আপোনালোকে চাই চিতিহে আগবাঢ়ক বুলি কৈছে সমস্যাখিনি কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ছাত্ৰ ছাত্ৰীসকলে এখন ভাল শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব কিন্তু সেই অনুসাৰে ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব কেনেকৈ নিজৰ ষ্টাডিটো আগবঢ়াই নিব নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰটো কেনেকৈ আগবঢ়াই নিব নিজৰ কেৰিয়াৰটো কেনেকৈ আপোনালোকে গঢ় দিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিলে নিশ্চয়কৈ এই মাহৰ পৰা এটা টাৰ্ণিং পইণ্ট আপোনালোকে লাভ কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে প্ৰতিকাৰ স্বৰূপে এই মাহত আপোনালোকে এটা কাম কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান শ্ৰী গণেশক বা গণেশজীক আপোনালোকে দ্ৰুব আগবঢ়াই পাৰিলে গণেশ চালিচা পাঠ কৰি আপোনালোকে তুলসীৰ পৰিৱেশন কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ হ'লেও গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ সুন্দৰ এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই মে মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ মাহেকীয়া ৰাশিফল ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব জয় মা লক্ষ্মী ওম নমঃ শিৱায়